এতিয়া আমি বাহিৰত গম পালোঁ আমাৰ অসমৰ যিকেইটা অত্যন্ত গুণসম্পন্ন আৰু ফেমাছ যিকেইটা পপুলাৰ জনপ্ৰিয় সেই ধানকেইটাত আমাৰ কিমান লাভ হয় 20,000 টকা পাৰ বিঘাত লাভ হয় তাতকৈতো নহয় তাতকৈ হয় নেকি কিবা ধান আছে নেকি যে আমাৰ ইয়াতে আমাৰ অসমত কৰিলে 20,000 টকাতকৈ পাৰ বিঘা লাভ হয় কিবা আছে নেকি নাই এতিয়া তাৰ পাছত আমি খেতিখিনি পেলাই থৈলোঁ এবিঘা মাটিত আমি নাৰিকল লগালোঁ তামোল লগালোঁ তাত ডাবল ক্ৰপিং কৰিলোঁ ট্ৰিপল ক্ৰপিং কৰিলোঁ কোনোবাই লেচু লগালোঁ কোনোবাই আম লগালোঁ কোনোবাই আমাৰ এপল বাৰ লগালোঁ কোনোবাই ড্ৰেগন লগালোঁ খালী খেতি যেতিয়া কৰে কাৰো গৰু নেৰে হয়নে নহয় কৰক আমি সেই ক্ষেত্ৰত আমি স্বাৰ্থপৰ খালী খেতি কৰিছোঁ কোনো দিনে খালী খেতিৰ সময়ত গৰু ছাগলীৰ তাণ্ডৱ দেখা পোৱা যায় নেকি খেতি খাই নষ্ট কৰে নেকি কিন্তু কিয় ৰবি সময়ত কৰে কিয় বড়োৰ সময়ত কৰে কিয় মাকৈৰ সময়ত কৰে এই কথাবিলাক আমি অলপ চিন্তা চৰ্চা কৰিব লাগিব কিন্তু উত্তৰ এটাই যেতিয়া আমি সকলোৱে কৰিম খালী খেতি যেতিয়া সকলোৱে কৰোঁ গৰু ছাগলী কোনো নেৰে যেতিয়া সকলোৱে আমি ৰবি কৰিম সকলোৱে যেতিয়া আমি বড়ো ধান কৰিম সকলোৱে যেতিয়া মাকৈৰ খেতি কৰিম সকলোৰে ঘৰত যেতিয়া হৰ্টিকালচাৰ বাগান থাকিব তেতিয়া কোনোৱে গৰু নেৰা হৈ যাব হয়নে নহয় কওক এই যদি 4 মাহ গৰু নেৰাকৈ মানুহ ৰাখিব পাৰে এই যদি 4 মাহ খালী খেতিৰ 4 মাহ বা 5 মাহ গৰু পথাৰত নেমেলাকৈ যদি ৰাখিব পাৰে গোটেই বছৰটো নোৱাৰিব নেকি মাত্ৰ কিয় এৰি দিয়ে মই খেতি নকৰোঁ মই কেজুৱেল মই এৰি দিছোঁ চিম্পল গতিকে সকলোৱে খেতি কৰক গৰু ছাগলীৰ সমস্যাটো নিজে নাইকিয়া হৈ যাব সকলোৱে খেতি কৰক গৰু ছাগলীৰ সমস্যাটো নিজে নাইকিয়া হৈ যাব কেৰ্কেটুৱাৰ কাৰণে অসম এতিয়া নাৰিকলৰ ক্ষেত্ৰত কাৰ ওপৰত নিৰ্ভৰশীল হ'ল সাউথ ইণ্ডিয়াৰ ক্ষেত্ৰত অকল কেৰ্কেটুৱাৰ কাৰণে কোনোৱে নকৰে হৈ থাকিলে গতিকে য'ত আমি এতিয়া মোৰ ঘৰত দিয়া শৰাই নৈবদ্যত কি কৰোঁ নাৰিকল আমি সাউথ ইণ্ডিয়াৰ পৰা আনিব লাগে কিন্তু হয় আমি আৰু কৰিব লাগিব গভৰ্ণমেণ্টে বহুত কৰিছে নহ'লে ইমান বঢ়িয়াকৈ অলৰেডি যোৱা 10 বছৰতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অতুল বৰা ডাঙৰীয়াই বহুত কাম কৰিছে অস্বীকাৰ কেতিয়াও নকৰোঁ নহ'লে ইমান ধুনীয়া প্ৰেজেণ্টেশ্যন বা বাহিৰত এক্সিবিশ্যন আমি চাবলৈ নাপাওঁ কিন্তু আৰু কৰিব লাগিব আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্টত 6,000 কোটি টকাৰ এক্সটাৰ্নেল এইডেড প্ৰজেক্ট ইতিমধ্যে তেখেতে এপ্ৰুভ কৰি দিল্লীলৈকে পঠাই দিছে এটা কথা আপোনালোকক মই কওঁ মই মন্ত্ৰী হৈ থকালৈকে অৰুণা ৰাজৰীয়া বা আমাৰ উদয় প্ৰবীণ ডাঙৰীয়া বা আমাৰ নৃপেন দাস থাকালৈকে শ্বৰ্ট ছাপ্লাই কোনো পধ্যে নহ'ব আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ 2 নম্বৰী ফল মূলৰ পুলি বিলাব নোৱাৰিব চিট বিলাব নোৱাৰিব মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কম্প্ৰমাইজ নকৰে মই নকৰোঁ আপোনালোকক কথা দিছোঁ 5 বছৰত জলসম্পদ মন্ত্ৰী থাকি অসমৰ প্ৰায় 70% বানপানী নাইকিয়া কৰিছোঁ এইবাৰ ক'বলৈ নাপায় এইবাৰ য'ত বানপানীৰ বিধ্বস্ত পৰিৱেশ সৃষ্টি হ'ল তাতো আমি 19 কিলোমিটাৰ মথাউৰি চেংচন দিছিলোঁ মই তাতো কৈ আছোঁ গতিকে ক'ব পাৰোঁ বিহুবৰৰ পৰা শিমলুগুৰিলৈকে মই নিজে গৈ 19 কিলোমিটাৰ মথাউৰি যোৱা 1.5 বছৰ আগতে চেংচন দিছিলোঁ লেণ্ড একুইশ্যনৰ অসুবিধাত মানুহে মাটি এৰি নিদিলে সেইকাৰণে সেই মথাউৰিটো বনাব নোৱাৰিলোঁ যদি সেই মথাউৰিটো বনালোঁ হয় এই নেপালীখুটি গাঁৱৰ বিধ্বংসী পৰিৱেশ নহ'ল হয় গতিকে যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ আৰু চেষ্টা কৰিম আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ কঠীয়া মই জীৱনত ছটিওৱা নাই সঁচা কথা মই গাঁৱতে জন্ম হৈছোঁ 100% মই গাঁৱত জন্ম হৈছোঁ কঠীয়া মই ছটিওৱা নাই এইটোতো ৰকেট ছায়েন্স নহয় একদিনত শিকি ল'ব পাৰি কিন্তু তাকে লৈ তাচ্ছিল্য কৰে তাচ্ছিল্য কৰিলে পীযুষ হাজৰিকা বহি নাথাকে চিধা কথা তাচ্ছিল্য কৰিলে পীযুষ হাজৰিকা বহি নাথাকে আৰু যিকেইজনে তাচ্ছিল্য কৰে সেইকেইজনে খেতিৰ লগত কোনো সম্পৰ্কই নাই গতিকে আমাক তাচ্ছিল্যই ৰখাব নোৱাৰে অসম মাতৃ হৈ কাম কৰিমেই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা